জয়ন্ত বৰুৱা আৰু সঞ্জীৱ জয়ছোৱাল এই দুজন মানুহক কিন্তু অলপ তেওঁলোক পলিটিক্যালি আৰু ইন্টেলেকচুয়ালি শেষ হ'ব এবাৰ কাৰণ আগে পিছে মই যি কৰা নাই এবাৰ মই হেতু কৰিম তেওঁলোকক এবাৰ মই অফিচাৰ বিলাকক অৰ্ডাৰ দিম যে প্ৰতিদিনে বেয়াকৈ নিলিখা মানে ইউ আৰ কম্প্ৰমাইজ মন্ত্ৰীসকলক কম যিজন মন্ত্ৰী এগেইনষ্টত প্ৰতিদিনে লিখা নাই তাৰ মানে আপুনি প্ৰতিদিনৰ মালিকক টকা দিয়ে সেইকাৰণে এবাৰ ময়ো এটা ৰণনীতি বনাই লৈছো সেইকাৰণে ভগৱানক তেওঁলোকে দিয়ক যে বিজেপি নাহক ফিজিক্যালি একো নাই কিন্তু পলিটিক্যালি আৰু ইন্টেলেকচুয়ালি এটা কোনেও নাজানে যে ডিউআৰ মালিকে আজি কোনে মাটি দখল কৰা বুলি কয় ৰিনিকি ভূঞাই আমিনগাঁৱত ডিউআৰ মালিকে ইণ্ডাষ্ট্ৰীত 22 বিঘা গভৰ্ণমেণ্ট মাটি দখল কৰি বহি আছে বেংকৰ পৰা লোন লোৱাৰ কাৰণে বেংকে তেওঁলোকক জব্দ কৰিছে এই মানুহবিলাকে নিজৰ হিষ্ট্ৰীবিলাক সব বাদ দিলে জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে এটা দখল কৰাটো কোন হল ৰিনিকি মাটিটো দেখা নাই আমি অনুসন্ধান কৰি আছো কোনটো মাটি ৰিনিকে দখল কৰিছে নাম কচোন বলে আমি অনুসন্ধান কৰি আছো কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেটো দখল কৰা মাটিটো মই আজি যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে উঠে মই লৈ যাম যদি জয়ছোৱালে দখল কৰি থোৱা মাটি এতিয়া যদি মোৰ লগত যাব খোজে মই লৈ যাম গতিকে তেওঁলোকে পাঙ্গা ভুল জায়গাত লৈ আছিল ইমান দিন নিজে ডুবি আছে বোকাত আকৌ বেলেগৰ গাত বোকা মাৰি থাকে